মই এটাই কথা ক'ব পাৰোঁ যে 2007 চনৰ পৰা আমাৰ এই অঞ্চলত কৃষকসকলে কৃষি খেতি কৰি জীৱন নিৰ্বাহ কৰি আছে আৰু ইয়াৰ ফলত আমাৰ মানুহখিনি বহু সকাহ পাইছে। কিন্তু এটা সময়ত এনেকুৱা আছিল ব্ৰহ্মপুত্ৰ নদী খহাই আমাৰ এই অঞ্চলৰ মানুহখিনি নিঃশেষ কৰিছিল, যাৰ ফলত পলাশবাৰী মিৰ্জা আজিৰ ঠাইত হাজিৰা কৰিব যাব লগাত পৰিছিল। কিন্তু এতিয়া সেইটো চব শেষ হৈছে। এনেকুৱা আমাৰ অঞ্চলত পৰিৱেশ এটা ভাল পৰিৱেশ পাইছিল। বগৰী খেতি হাজাৰ হাজাৰ বিঘা হৈছে, কল খেতি হাজাৰ হাজাৰ বিঘা হৈছে, সৰিয়হৰ খেতি হাজাৰ হাজাৰ বিঘা হৈছে, নানা ধৰণৰ শাক পাচলি হাজাৰ হাজাৰ হৈছে। মাহততো আমাৰ ইয়াতে 50,000 60,000কৈ টকা পাইছে মানুহখিনি। আৰু তাতকৈ এটা ভাল সুখৰ খবৰ হৈছে আমাৰ বৰতাৰী অঞ্চলত যিটো আমাৰ পৰিৱেশ হৈ আমাৰ পিকনিক পাৰ্টি অহা হৈছে। এইটোত মানে পিকনিক আন ঠাইৰ পৰা এটা পিকনিক খাব আহে। তাৰমানে কেনেকুৱা পৰিৱেশ এটা ভাল পৰিৱেশ এটা হৈছে, তাৰ কাৰণে মানুহখিনি আহিছে। এতিয়া কিছু মানে দুষ্কৃতিকাৰীয়ে আমাৰ এই ঠাইখিনি খানাৰ কাৰণে এটা যোজা কৰিছে আৰু এইটো আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো আমি অৱগত কৰাব বিচাৰিছোঁ, অনুৰোধ কৰিব বিচাৰিছোঁ। তেখেতসকলে তাৰমানে এটা কৈছে মাটি ভেটি ৰক্ষা কৰাৰ কাৰণে তেখেতসকল উঠি পৰি লাগিছে আৰু আমিও ভাবিছোঁ যে নিশ্চয় আমাৰ এই ক্ষেত্ৰতো আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে এইটোত জোৰ পদক্ষেপ ল'ব বুলি ভাবিছোঁ। কাৰণ আমাৰ প্ৰধানমন্ত্ৰীয়ে কৈছে, আমাৰ মানে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে কৈছে যে আমাৰ মাটি ভেটি তাৰমানে সংৰক্ষণ কৰিব লাগে। গতিকে আমাৰ চব অসমীয়া য'ত আমাৰ হিন্দু মানুহখিনি, এই হিন্দু মানুহখিনি যদি এনেকুৱা পৰিৱেশত থাকে তেতিয়াহ'লে আমাৰ নিঃশেষ হৈ যাব। আমি ইয়াৰ আগতে আপোনালোকে দেখিছে যে ইয়াতে এটা আমাৰ এই কৃষি পথাৰখন আছে। আমাৰ কল বাগান 2000 বিঘা মাটি কল খেতিৰে আমাৰ এই বাগানখন অসমৰ ভিতৰত এটা উল্লেখনীয় ঠাই। আমাৰ এই অঞ্চলটো খেতি প্ৰধান ঠাই। আমাৰ এই গোটেই মানুহবিলাক কৃষক। এনেস্থলত একচাম দুৰ্বৃত্তই কোনোবা কাৰ সহযোগত নাজানো আমি গম পাইছোঁ যে ইয়াৰ লগত এটা ৰাজনৈতিক চক্ৰও জড়িত আছে। এনেস্থলত এই দুৰ্বৃত্তই আমাৰ ইয়াতে নদীৰ নিচেই ওচৰতে নদী পাৰতে আৰু ইয়াতে পাৰ্কোপান খানিলে পাৰ্কোপান ওলাব। এনেস্থলত এই পাৰ্কোপানৰ ওপৰতে খনন আৰম্ভ কৰিছে আৰু আমি এই খননৰ বিৰুদ্ধে গোটেই 4খন ৰাইজ বৰতাৰী বেজৰতাৰী বংশৰ কণ্ডলপাৰা 2 নম্বৰ জীয়াকুৰ গোটেই ৰাইজ একত্ৰিত হৈ কৃষক সমাজ একত্ৰিত হৈ ওলাই আহিছোঁ। আৰু পৰৱৰ্তী সময়ত আমি আমাৰ মহিলাসকলকো লৈ আমি এতিয়াও মহিলাসকল আহিব ওলাইছিল। আমি গোটেইখিনি মহিলাক আনিব নোৱাৰিলোঁ, নালাগে বুলি ক'লোঁ, অলপ দূৰো বেছি হয়। ইয়াৰ পিছত আমি যদি বন্ধ নকৰে আমি দাবী জনাইছোঁ, আমি মুখ্যমন্ত্ৰী মহোদয়কো অনুৰোধ জনাইছোঁ আমাৰ এইটো বন্ধ কৰক। আৰু লগতে বিভাগীয় যিসকলে পাৰ্মিশ্যন দিয়া বুলি আমি শুনিছোঁ তেখেতসকলকো আমি অনুৰোধ জনাইছোঁ এইটো বন্ধ কৰক। আৰু আমাৰ বিধায়ক মহোদয়ক আমি গৈ পেলাইও কৈছিলোঁ, তেখেতকো আমি অনুৰোধ জনাইছোঁ যে যদি পাৰ্মিশ্যন আপুনি দিছে বন্ধ কৰক আৰু যদি বন্ধ নকৰে ইয়াৰ বিৰুদ্ধে আমি জোৰদাৰ আন্দোলন অব্যাহত ৰাখিম। কৰিলে মানে আমাৰ খেতিয়কখিনিৰ বহুত অসুবিধা হৈ যাব আৰু আমি খেতিখিনিৰ পৰাই উপাৰ্জন কৰি আছোঁ, খাই আছোঁ। যদি খানে সিহঁতে খান্দে তেতিয়াহ'লে আমাৰ বহুত অসুবিধা হৈ যাব না। সিহঁতে খানিব নালাগে, সিহঁতে নিজে জানে যিটোকে খেতিৰ পৰাই কল বাগানৰ পৰাই খাই আছোঁ আমি খেতিখিনি কৰি যোনখিনি তাৰমানে হেৰি কৰি খান্দিছে সেইখিনিয়ে তাৰমানে খেতিত জড়িত আছিল আগতে। এতিয়া সিহঁতে খান্দিব লাগিছে, সিহঁতে খান্দিব নালাগে নহয়, সিহঁতে নিজে জানিব লাগিব এইখিনি কথা।